অফিস অফ দ্য ইন্সপেক্টৰ অফ স্কুল মাজুলী ফালৰ পৰা সকলো ডেপুটি ইন্সপেক্টৰ অফ স্কুল MDC ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ মাজুলী দ্য প্ৰিন্সিপাল হেড মাষ্টাৰ হেড টিচাৰ সিনিয়ৰ সেকেন্ডাৰী হায়াৰ সেকেন্ডাৰী আপাৰ প্ৰাইমেৰী ভেঞ্চাৰ প্ৰাইভেট স্কুল আণ্ডাৰ মাজুলী ডিষ্ট্ৰিক্ট সকলো লৈকে এই নিৰ্দেশনাটি প্ৰদান কৰা হৈছে যাতে সকলোৰে সহযোগত মাজুলীত বাল্য বিবাহ বিৰুদ্ধে এক সজাগ আৰু সচেতন পৰিৱেশ গঢ়ি তুলিব পাৰি। ইয়াত যাতে বাল্য বিবাহ ফ্ৰী মুক্ত এখন সমাজ কেনেকৈ গঠন কৰিব পাৰি সেই উদ্দেশ্যে শিক্ষা বিভাগেও স্কুল পৰ্যায়ৰ পৰা লগতে অন্যান্য বিভাগবিলাকলৈকো এই নিৰ্দেশনা প্ৰদান কৰা হৈছে যাতে সকলোৱে এই কাৰ্যসূচীৰ সহায় সহযোগ কৰি সফলভাৱে ৰূপায়ণ কৰে। ইয়াৰে কাৰ্যসূচী হিচাপে শপত গ্ৰহণ কাৰ্যসূচী সামাজিক ব্যাধি বাল্য বিবাহে উঠি অহা ল'ৰা ছোৱালীৰ শিক্ষা স্বাস্থ্য সুৰক্ষা আৰু বিকাশত বাধাৰ সৃষ্টি কৰি তেওঁলোকৰ সপোন বাস্তৱায়িত কৰাত ডাঙৰ অন্তৰায় হিচাপে থিয় দিছে। 18 বছৰ পূৰ্বে ছোৱালী আৰু 21 বছৰ পূৰ্বে ল'ৰাৰ বিবাহ সম্পূৰ্ণৰূপে আইন বিৰোধী। আজি বাল্য বিবাহ মুক্ত মাজুলী অভিযান এই পবিত্ৰখনত শপত লওঁ যে মই নিজ পৰিয়াল সমাজ বিদ্যালয় মহাবিদ্যালয় তথা সকলো সামাজিক ক্ষেত্ৰত বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিম আৰু বাল্য বিবাহৰ বিৰুদ্ধে সদায় প্ৰতিৰোধ গঢ়ি তুলি সকলোকে এই অসামাজিক প্ৰথাৰ বিৰুদ্ধে সচেতন কৰি এখন বাল্য বিবাহ মুক্ত সুৰক্ষিত আৰু বিকাশমুখী সমাজ গঠনত নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিম বুলি শপত গ্ৰহণ কৰিলোঁ বা শপত ল'লোঁ। এয়া হৈছে বাল্য বিবাহ বিৰুদ্ধে শপত গ্ৰহণ কাৰ্যসূচী। এই কাৰ্যসূচীটো অসমৰ মাজুলী জিলাই বিশেষভাৱে এক পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই পদক্ষেপৰ বিষয়বস্তু অনুসৰি সন্মানীয় জিলা আয়ুক্ত মহোদয়ৰ পৰা এক নিৰ্দেশনা সকলো বিভাগ তথা বিদ্যালয় কৰ্তৃপক্ষলৈকে প্ৰেৰণ কৰা হৈছে আৰু প্ৰত্যেকখন বিদ্যালয়ত এই সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে মাজুলীত বাল্য বিবাহ নিৰ্মূল কৰাৰ কাৰণে এক অভিযান আৰম্ভ কৰা হৈছে 31 আগষ্ট 2025লৈকে আৰু এই কেম্পেইনৰ মূল লক্ষ্য হৈছে যে কোনো শিশু যাতে ল'ৰাৰ ক্ষেত্ৰত 21 বছৰ আৰু ছোৱালীৰ ক্ষেত্ৰত 18 বছৰ বয়সৰ তলৰ কোনো শিশুৱে যাতে বিবাহ এনেকুৱা সামাজিক অপৰাধত জড়িত হৈ নপৰে সেই উদ্দেশ্যে এই সজাগতামূলক কাৰ্যসূচী লোৱা হৈছে আৰু এই কাৰ্যসূচীৰ এক পদক্ষেপ হিচাপে সকলো বিদ্যালয় যিহেতু 1 আগষ্টৰ পৰা খুলিব আৰু প্ৰত্যেকখন বিদ্যালয়ত সেই বাল্য বিবাহৰ বিৰুদ্ধে এক সজাগতামূলক কাৰ্যসূচী ঘোষণা কৰা হৈছে। বাল বিবাহ মুক্ত মাজুলী কেম্পেইন চাইল্ড মেৰিজ ফ্ৰী মাজুলী কেম্পেইন কাৰ্যসূচী লৈছে আৰু মাজুলী জিলা শিক্ষা বিভাগৰ তৰফৰ পৰাও প্ৰত্যেকখন বিদ্যালয়লৈকে বেটি বচাও বেটি পঢ়াও স্কিম অন 1 আগষ্ট 2025 which is self-explanatory in nature. This is part of the Bal Vivah Mukta Majuli campaign Child Marriage Free Majuli campaign under Beti Bachao Beti Padhao scheme from 1 August 2025 to 31 August. ইয়াৰ কিছুমান কাৰ্যসূচীও লোৱা হৈছে আৰু সেই কাৰ্যসূচীবিলাক সকলোলৈকে প্ৰেৰণ কৰা হৈছে যে প্ৰত্যেকেই এই সামাজিক ব্যাধিৰ বিৰুদ্ধে সজাগ আৰু সচেতন হৈ বাল্য বিবাহ মুক্ত এখন সমাজ কেনেকৈ গঠন কৰিব পাৰি সেই সম্বন্ধে আমি শপত গ্ৰহণ ল'ব লাগে। ইয়াৰ লগতে সকলো স্তৰৰ ব্যক্তিক এই অপৰাধৰ বিৰুদ্ধে জড়িত কৰিবৰ কাৰণে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। আশা কৰোঁ এনেকুৱা ধৰণৰ সজাগতামূলক ব্যৱস্থাই আমাৰ এনেকুৱা সামাজিক ব্যাধিবিলাক দূৰীকৰণৰ ক্ষেত্ৰত সহায় কৰিব। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।